Hey guys, নমস্কাৰ মই জানবী সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ আনটি ভিডিঅ'লে আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিপত আমি ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো কালি গাপা ধুই আমি তাক খুৱাইছিলো হে উঠি গৈছে বাৰু আধা ঘণ্টামান হৈছে আৰু মই ফালে মানে সবজি কেইটামান কাটি দি আছিলো যে মা আৰু পিয়া আহিছে তাক মানে চুলি কেইডাল কাটি দিব লাগে তাইক কৈছে অলপ বহি দিয়া গাগি ফিডিং কৰিলে তাৰপিছত লাগে কাটি মানুহ বেছি টাইম হোৱা নাই এটা 12:30 টাইম এভেইলেবল তো যিয়ে নহওক মাকেলা সবজি কাটি দিম বেলি দি থৈ আহিলো যেটা মানে বজাৰৰ পৰা আনিছিলে মাছ ৰৌ মাছ আৰু মৰচা কঠাই যে তাৰ লগতে হ'ব আৰু কিবা কিবি ভাজি হৈছে দালি এইবিলাক সব কাটি মেলি দি থৈ আহিলো মাক আৰু আমাৰ ইফালে কালাৰ লগাইছে গিলবিলাকত কালাৰ লগাই আছে তো আজি বহুত ৰ'দ দিছে আৰু মানে যোৱাকালি কৈছিল নহয় পিনাকে এচি অন কৰিছিল ৰাতি অফ কৰিবলৈ পাহৰিলে একদম মোৰ ঠাণ্ডা লাগি গৈছে গাগিও ঠাণ্ডা লাগিছে মোৰ একদম পুৰা চৰ্দি আৰু একদম গল বিষ হৈ আছে আৰু মই যোৱাকালি আৰু পৰখি দৈও খাইছিলো ঠাণ্ডা দৈ তাৰ কাৰণেও হ'ব পাৰে তো যে নহয় ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে আপোনাক চাই একো হেফালকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম বজাৰ যাম বুলি ভাবিছিলো ৰাতিপুৱা ইমান ৰ'দ ওলাইছে মানে ৰ'দ দেখা পাই মানে যাবলৈ আৰু সাহস কৰা নাই তো পিছবেলা চাওঁ আৰু ভাত পানী খাই মেলি যদি মানে অলপ ঠাণ্ডা পৰে তেতিয়ালে যাম আৰু মানে বজাৰত যাম আৰু কাম আছে অলপ কাপোৰ চাপোৰ কেইটামান ল'ব লগা আছে আৰু গাগি মানে কাপোৰটো হৈছে না নাই হেও চাব লগা আছে আৰু তো গাগি চাওঁ এইয়া চাওঁ একটো पनि মাৰি উঠিলে মাছো নাই তো বলা পাকঘৰ দেখুৱাই মা কি কৰিছে তাৰপিছত তাইক ফিডিং কৰাম পিয়া আহিছে পিয়া মালত কথা পাতি আছে ৰুমটো অলপ ঠাণ্ডা হৈ লওক তাৰপিছত একদম পুৰা পেটে বহুত তো জিন হওক দৈ অলপ আছে খাব লাগিব ওলাই থৈ দিওঁ পিছবেলামান খাব পাৰিম এতিয়া ওলাই থৈ দিওঁ কাৰণ বহুত ঠাণ্ডা হৈ আছে কালাৰ হৈ গৈছে এইবিলাকত কালাৰ লগালে পাকঘৰটো গ্ৰিলত লগালে গাখি ফিডিং কৰালো তাৰপিছত দেখুৱাম আৰু ইছৰাম খাটাৰনাক ৰ'দ আজি খাটাৰনাক ৰ'দ ভাত পানী খাই মেলিলোঁ এইবোৰ ভাত এতিয়াহে খাইছোঁ তো তাইক চুলি কাটি দিবলৈ কেইটামান অলপ চুলি কাটি দিওঁ আৰু জাষ্ট মিলাই দিওঁ তাৰপিছত আকৌ গাগি ইফালে থৈ আহিছোঁ দেউতাৰ ওচৰত তাই খেলি আছে ইমান সময় তো মাৰ ইফালে ৰন্ধা বঢ়া আহে বাচন চাচন ধুই মেলি এতিয়া মানে এৰিলোঁ তাইক কাটি দি ফ্ৰী হওঁ আৰু ইয়াত তাইৰ চুলিটো জাষ্ট মিলাই দিছোঁ আৰু কাৰ্লি হেয়াৰ মাছ চব্জি এইফালে বাঁহৰ গুটি তিতা গুটি যে ভাজি তো গাইজ দেউতাহঁতে খাই মেলি উঠিলে আৰু এতিয়া পিনাক আহিলে পিনাককো দিওঁ তাৰ লগত মই 2 গৰমান খাম আৰু এইটো ভাত খালোঁ এটা মানত মাছ ভাজিৰ লগত মানে ৰাতিপুৱা খোৱাই নাই মানে যোৱাকালি খেচি আনিছিলে পূজাৰ প্ৰসাদ সেই মানে অলপ খালোঁ আৰু ভোক চোক একেবাৰে নাই তো মাছ ভাজি দেখা পাই মানে লোভ সামৰিব নোৱাৰোঁ মাক ক'লোঁ যে অলপ মাছ ভাজি দিয়া খাওঁ আৰু ভাতৰ লগত তো খাই মেলি অলপ যাব লাগিব বজাৰ আৰু বতৰটো এতিয়া ডাৱৰীয়া হৈ আহিছে বৰষুণ দিব পাৰে বৰষুণ দিব যদিও দিয়ে দেৰিকৈ দিব এতিয়া নিদিয়ে তাৰমানে ডাৱৰীয়া হৈ আহি আছে আৰু লাহে লাহে আৰু গাগিও মানে খোৱালোঁ শুই আছে দাদাৰ ৰুমত শুৱাই থৈছে এতিয়া মই ইয়াতে মই শুৱাও নাই কাৰণ ঠাণ্ডা আমাৰ ৰুম যিহেতু এচি অন কৰিলে আৰু ঠাণ্ডা লাগি যাব এনেও মোৰো বহুত ঠাণ্ডা লাগিছে গল বিষাই আছে নাক মুখে পুৰা গৰম ভাৱ ওলাই আছে মাথা বিষ হৈ আছে হ'লেও মানে বজাৰত যাব লাগিব উপায় নাই কাপোৰ আনিব লাগিব যে তো যিয়ে নহওক পিনাক গা ধুই আহিলে পিনাক ভাত দিওঁ তাৰ লগত ময়ো খাওঁ 2 গৰামান অকল দেউতা আৰু কাম কৰা খুৰাজন খাইছে আমি চবে বাকী আছোঁ খাবলৈ চলো খানা খাতে A few moments later. So guys, আৰু এতিয়া মই বজাৰত ওলাইছোঁ আৰু বতৰটো ঠাণ্ডা হৈ আছে আজি আমি মা বেটি পুৰা ইয়েলো আহা চব হা আমি ইয়েলো আমি ইয়েলো বাজাৰ ফুৰি আহোঁ আমি আৰু এতিয়া টাইম হৈছে 4:30 আৰু এতিয়া আমি আহিছোঁ কালীবাৰী মানে মন্দিৰত
আমাৰ গাৰ্গী যে মুখত ভাত দিম তাই মানে খবৰ ল'বলৈ আহিছোঁ আৰু কালি মন্দিৰ হয় বহুত ডাঙৰ আজি নেদেখুৱাওঁ আপোনালোকক যিদিনা আহিম সেইদিনা একদম গোটেইখিনি দেখুৱাম আৰু চব গাৰ্গী বহুত ভাল পাইছে তাই ইফাল সিফাল চাই আছে চব বহুত ভাল পাইছে তাই খবৰটো লৈ লওঁ মানে বেছি দিন নাই নহয় প্ৰথমে ইয়াত দিম তাৰপিছত ঘৰত দিম আৰু A few moments later. Hey guys, good evening. সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ একদম বজাৰৰ পৰা আহি মেলি হাত মুখ ধুই অলপ ৰেষ্ট কৰি চাহ বনাওঁ খাই মেলি মানে ঔষধ খাওঁ একদম পুৰা মাথা বিষ জ্বৰ ভাৱ ঔষধ খাই মেলি শুই থাকোঁ গাৰ্গী ফালে মাহঁতৰ ওচৰত আছে তাইক মই ভিডিঅ' কৰিব পৰা নাই মানে তাই শুই গৈছিলোঁ যে কোচত লৈ আছিলোঁ আৰু ইফালে আমি কালিবৰত গৈছিলোঁ তাতে মানে তাইক যে আমি প্ৰসাদ দিম সেই মানে খবৰ ল'বলৈ গৈছোঁ লৈ আহিলোঁ পিনাকে 1 তাৰিখে গৈ মানে আকৌ খবৰ ল'ব মানে কোন টাইমত যাব লাগে এসপ্তাহমান আগত গ'লে ভাল আৰু যেনিবা তো যিয়ে নহওক আৰু আহোঁতে আমি লৈ আহিছিলোঁ পকৰা লৈ আহিছোঁ মানে পিঁয়াজি লৈ আহিছোঁ ভেজ পকৰা এগ পকৰা আধা খালোঁ মই মানে একদম থাকিব পৰা নাই গৰম পানী কৰি লওঁ গৰম পানী কৰি মেলি চাহ বনাই খাওঁ আৰু খাই মেলি অলপ শুই থাকোঁ গাটো একেবাৰে বেয়া লাগি আছে গাখীৰ গৰম কৰি লওঁ আৰু আমাৰ কালা লগা হৈ গৈছে পাকঘৰত একদম গ্ৰীণ কালাৰ চব আৰু এইটো ইয়াতো লগাইছে আৰু বাহিৰত ফ্ৰণ্ট চাইডৰ যে গেটটো গ্ৰিল তাতো মানে কালাৰ লগাইছে আৰু হয়তো অলপ বৰষুণ পৰি আছিলে একদম গাড়ীৰ টাৱাৰত মেৰিয়াই তাইক মানে মই লৈ আহি গৈছোঁ যে নহওক চাহ বনাব গৰম পানী হৈ গৈছে গৰম পানীটো নমাই অলপ খাই মেলি চাহ বনাওঁ লাহে লাহে সেই সময়খিনিত দালি গৰম হৈ থাকক একদম অশান্তি লাগি আছে মোৰ বহুত অশান্তি লাগি আছে ঠাণ্ডা লাগে চাহ হৈ গৈছে দেউতাক দি থৈ আহিছিলোঁ পিঁয়াজি আৰু এটা ভেজ চপ দেউতাই ভাত নাখায় মাক দিম চাহ হৈ আছে চাহ হৈ গ'লে মাক দিওঁ আৰু মই খাওঁ একদম পটাপট খাই মেলি যদি ভাল লাগেতো ভাল লাগিবই আৰু যদি নালাগে শুই থাকিম আৰু মানে শুই থাকিব ইমান ভাল নালাগে মোৰ টোপনি নালাগিব এনেই বিচনাত কি কৰিম শুই থাকি বৰ অশান্তি পাইছোঁ মই যদি নহওক চাহ হৈ গৈছে পিনাকৰ কাৰণে অলপ থওঁ যদি পিনাকে খায় মা মানে এইফালে মন্দিৰত সোমাইছে পূজা দি মেলি উঠিলে আৰু কালি যিহেতু বৃহস্পতিবাৰ কাপোৰবিলাক নমাব যে থ'ব লাগিব কাপোৰবিলাক সেইবিলাক মানে ওলাই আছে ভগৱানৰ কাপোৰবিলাক গাৰ্গী চিঞৰ বাখৰ চাপ তাই চিঞৰ বাখৰ দেউতাৰ ওচৰত দি থৈ আহিছোঁ গাৰ্গী দেউতাৰ লগত খেলি আছিলে মাক দি থৈ আহিলোঁ বন্ধ কৰি কাৰণে খুলিছোঁ একদম আৰু এইফালে গাড়ীও ফিটিং কৰিব লাগে তাই চাহ পিনাকৰ মোৰ কাৰণে এইফালে চাহ দেউতাক অলপ সময় লৈ থাকিব দিছোঁ দেহাক মানে খামেই লাগে কৰা মানে একদম এনাৰ্জি নাই মোৰ গাত একদম বেয়া লাগি আছে গাইজ চাহ পানী খাই ঔষধ খালোঁ ভাবিলোঁ অলপ শুওঁ কিন্তু নাই হোৱা গাড়ী খুৱাইছিলোঁ এতিয়া আকৌ উঠি গৈছে আইতাকৰ লগত আছে আৰু মানে শাৰী দুটা আনিছোঁ আৰু চিলাব দিয়া নাই মানে তেনেকৈ লৈ আহিছোঁ আমাৰ ইয়াতে পেহী আছে পেহীক চিলাব দিম আৰু পেহীয়ে চিলাই দিব ব্লাউজ আৰু গাৰ্গীৰ শাৰীটো চাই আহিছোঁ অকণমান বাকী আছে একদম কিউট ইমান ধুনীয়া হৈছে আপোনালোকক পূৰা দেখুৱাম মই তাইক একেবাৰে ৰাইজ চেৰিমনি দিনে দেখুৱাম মা আৰু মোৰ ভাইটিৰ ৱাইফৰ কাৰণে লৈ আহিছোঁ আৰু দুটা শাৰী এইটো হৈছে মাৰ কাৰণে জামদানি আৰু এইটো হৈছে চিল্ক আমাৰ এইটো হৈছে ব্লু হয় নেভি ব্লু এইটো কালাৰ একদম মজা লাগিছে শাৰী এইটো একদম পূৰা কিন্তু চাইনিং মাৰে মই ইমান ভালদৰে নাম নাজানো কি হয় কিন্তু মোৰ ভাল লাগিছে এইটো লৈ আহিছোঁ আৰু এইটো মাৰ কাৰণে লৈ আহিছোঁ আৰু মোৰটোতো লৈ আহিছিলোঁ সেই কেতিয়াবাই লৈ আহিছিলোঁ চিলাব দি থৈ আহিছোঁ মানে ফলছ লগাব বাকী আছে তো একেবাৰে পিনাকে 1 তাৰিখে গৈ লৈ আহিব আৰু গৈ মেলি তো যিয়ে নহয় আৰু তেওঁ গাৰ্গী উঠিছে ফিটিং কৰিব লাগিব মানে পানী খাই আছে মই আৰু পানী খাব লাগিব মানে একদম আজি ORS খাইছোঁ হ'লেও মানে একদম উইক লাগি আছে গাটো তো যিয়ে নহয় থাকক পাৰিখিনি তো যাওঁ গাৰ্গীৰ ওচৰত গৈ মেলি তাইক ফিটিং কৰাওঁ A few moments later. তো গাইজ খাই মেলি আজৰি হ'লোঁ গাৰ্গীক লৈ মই শুইছিলোঁ 9টা মানত
তো এতিয়া সাৰ পালোঁ এতিয়া হৈছে 11:23 তো খাই মেলি আজৰি হৈ এতিয়া দাঁত ব্ৰাছ কৰি মেলি শুই যাম আৰু চবেই খাই মেলি উঠিলে মানে তেতিয়া মানে ইমান জ্বৰ উঠিছে মোৰ মাথাত বিষ তো গাড়ীত লৈ শুই গৈছিলোঁ তাইও মানে মোৰ লগত ধুনীয়াকৈ শুই আছে উঠা নাই আৰু তো যিয়ে নাহওক আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট